Hello everyone. So তোমালোকৰ আজি স্টাৰ্ট কৰিম মই ফিজিক্যাল প্ৰপাৰ্টিজ কিনি হেলো এলকেনছ আৰু হেলো এৰিনছ কিনি ঠিক আছে তাৰ আগতে এটা ৰিएक्शन থাকি গৈছিলে প্ৰিপাৰেচন অফ ফ্লোৰো এৰিনছৰ মই কৈছিলো হেটো অলপ ডিফাইন্স হয় ফ্লোৰিং টু বেলেগতকে তাৰ ক্যাৰেক্টাৰটো বেলেগ ঠিক আছে আমি যেতিয়া হেলো এলকেনছৰ প্ৰিপাৰেচনটো চাইছিলো তেতিয়া স্পেসিফিক এটা নেম ৰিएक्शन আছিল এটো কৈছিলো আমি কি Schwarz reaction ওকে Schwarz reaction তাত কি আছিল AgF ৰ লগত কৰিছিল আমি Rx ৰ লগত AgF এটো মনত পেলাই দিছো আকৌ ৰিएকশনটো তেতিয়া কি আছিল এটো ইয়াত বহিছিল Rx পাইছিলো আমি এফালে গৈছিল AgX X টো কি আছিল ক্লোৰিন আৰু ব্ৰোমিন আমি মোস্টলি ইউজ কৰিছিল ঠিক তেনেকুৱা আমি ফ্লোৰো এৰিনছ প্ৰিপেয়াৰ কৰিবলৈ সেম এটা মেথড ইউজ কৰিব লাগিব সেম মেথড মানে কাৰ নিচিনা সেম মেথড ডাইজোনিয়াম সল্টৰ নিচিনা এটা সল্ট বনাবলৈ ঠিক আছে ডাইজোনিয়াম সল্টৰ নিচিনা তাত কিন্তু আমি ডাইজোনিয়াম সল্টত আমি ক্লোৰোবেনজিন যেটা বনাইছিলো ক্লোৰোবেনজিন বনাতে কি আছিল NH2 HNO2 আমি ইউজ কৰিছিলো ঠিক আছে এতিয়া হলে বেনজিন ডাইজোনিয়াম ক্লোৰাইড বনাইছিলো benzene diazonium chloride e further go ago CuCl in presence of HCl ত গৈ পেলাই আমি কি পাইছিলো বা ক্লোৰোবেনজিন পাইছিলো এটো হল সেন মেয়াৰ্স ৰিएक्शन আৰু গাটাৰমেন ৰিएक्शन টো কি আছিল Cu in মেটালটো মুক্তভাৱে আছিল হল এটা কথাটো হল এই যে ফ্লোৰো এৰিনছ যে বনাব লাগিব তাৰ কাৰণে ফ্লোৰিনছৰ কাৰণে স্পেসিফিক এটা নেম ৰিएक्शन আছে আৰু এই নেম reaction নাম আছে Bulk Siemens reaction ঠিক আছে তাত কি কৰিম আমি এনিলিন লম ঠিক আছে আৰু তাক আমি কি কৰিম HNO2 নিদো বল HNO2 নিদি পেলাই তাত আমি কি কৰিম HDF4 এটো নাম হৈছে তোমালোকৰ ফ্লোৰোবোৰিক এসিড ঠিক আছে ফ্লোৰোবোরিক এসিড ইন প্রেজেন্স অফ মানে NaO2 যেনেকে আমি HNO2 টো কেনেকে পাইছিলো আমি সোডিয়াম নাইট্রেট পাইছিলো না এটো HNO2 টো কেনেকে পাইছিলো সোডিয়াম নাইট্রেট প্লাস HCl যোগ কৰি পেলাই আমি কি পাইছিলো এটো পাইছিলো তাত এতিয়া HCl ৰ ঠাইতে ইয়াত কি দিব এটো বুজি পাইছা এটো এসিড দিছে হল ফ্লোৰোবোরিক এসিড ইয়াৰ নামটো কি ফ্লোৰোবোরিক এসিড হল এতিয়া মাজৰ মেথডটো ৰাখিব লাগে মাজৰ সল্ট এটা বনাও এই সল্টটো আমি নবনালো হৈ যায় ডাইৰেক্ট এটো প্ৰসেসত আমি বনাই দিলে হৈ গল এই কথাটা মনত ৰাখিবা HBF4 দি থাকিলে আমি কি পাই যাম ফ্লোৰো এৰিনছ পাই যাম হল এটা কুইকলি চাও আমি ফিজিক্যাল প্ৰপাৰ্টিজ খিনি বিষয় চাও ওকে ফিজিক্যাল প্ৰপাৰ্টিজ বুলি ক'লে প্ৰথমতে আমাৰ কি হ'ব কালাৰ স্মেল এন্ড আটাইতকৈ ফাৰ্ষ্টত আমাৰ কি আহিব ফিজিক্যাল এপিয়াৰেন্স ঠিক আছে ফিজিক্যাল এপিয়াৰেন্স তাহাতৰ এপিয়াৰেন্স ঠিক আছে তাহাতৰ ভৌতিক অৱস্থাটো কেনেকুৱা তাহাতি কোনটো অৱস্থাত আছে কঠিনত আছে নে জুলিয়াত আছে নে কি আছে গ্যাসিয়াস আছে ঠিক আছে এতিয়া এইবোৰ দেখা গৈছে যে মোস্টলি ফিজিক্যাল এপিয়াৰেন্স টু মোস্টলি তাহাতে কি হয় গ্যাসতে থাকে আৰু কালাৰটো কেনেকুৱা হয় কালাৰলেস গ্যাস ইন পিওর স্টেটত যদি থাকে পিওর স্টেটত মানে তাহাতৰ যদি বন্ধ গ্যাস হয় তাহাতে গ্যাসটো যদি বেলেগ লাইটৰ পোহৰত যদি নাই ঠিক আছে বাট ইন প্ৰেজেন্স অফ লাইটত যদি আহে RI আৰু RBI কি হয় কালাৰ দেখায় কালাৰ সোর্স ঠিক আছে এইটো হয় আৰু এইটো কেলে হয় এইটো বিকজ অফ কালাৰ ট্ৰানজিশন আয়োডিন গ্যাসটো আমি টেস্ট যেতিয়া কৰিছিলো টেস্ট কৰোতে কেনেকুৱা টেস্ট কৰোতে আমি দেখিছো এসিড ক্লোৰাইডৰ টেস্ট কৰোতে দেখিছিলো যে তাত কেনেকুৱা টেস্ট পাইছিলো ভায়োলেট পাইছিলো না ঠিক আছে এই আয়োডিন ব্ৰোমিন ইহঁতৰ কিবা এটা ট্ৰানজিশন এটা হ'ব পাৰে ইন প্ৰেজেন্স অফ লাইট হেকেনে তাহাতে কি কৰে কালাৰ শো কৰে ঠিক আছে মোস্টলি তাহাতে কি হয় গ্যাস হয় কিন্তু হায়াৰ হেলো এলকেনছ বিলাক কি হয়
higher haloalkanes they are কি হ'ব তাহাঁতি R গ্ৰুপটো যদি ডাঙৰ হৈ যায় মানে সেইটো কৈছো R গ্ৰুপটো ডাঙৰ হৈ যায় R গ্ৰুপটো গেটাৰ দেন ধৰি লোৱা মই H তকে কৈছো 8টা কাৰ্বনতকে যদি ডাঙৰ হৈ যায় তেতিয়া তাহাঁতি কি হ'বলে গেটাৰ দেন C8 কাৰ্বন তেতিয়া তাহাঁতি কি হ'ব পাৰে সলিডো হ'ব পাৰে লিকুইডো হ'ব পাৰে ওকে সলিড লিকুইড হ'ব পাৰে বুজি পালা মোস্টলি তাহাঁতি গ্যাস হয় ডাঙৰ হৈ যোৱাৰ লগে লগে তাহাঁতি সলিড লিকুইডলৈ পৰিৱৰ্তন হয় ফিজিক্যাল এপিয়াৰেন্সটো কি হয় তাহাঁতি গ্যাস হৈ থাকিব ঠিক আছে আৰু কোনকিটা কালাৰ দিয়ে RI আৰু RDI ঠিক আছে স্মেলটো কেনেকুৱা কি হয় তাহাঁতৰ সুইট স্মেল এটা সুইট বুলি কোৱাৰ লগে লগে সেইটো খাই দিব নোৱাৰো আমি গোন্ধটো ধুনীয়া লাগিছে বুলি ঠিক আছে এই গেছবোৰ কি হয় আমাৰ কাৰণে অপকাৰী হয় আমি পটককে খাই দিব নোৱাৰো ওকে নেক্সট চাও আমি তাৰ আটাইতকৈ ইম্পৰ্টেন্ট কথাটো ইয়াত জানিবলগীয়া আছে মেল্টিং পইণ্ট এণ্ড বইলিং পইণ্ট শৰ্ট ফৰ্মত লিখিছে মেল্টিং পইণ্ট আৰু বইলিং পইণ্ট হ'ল মেল্টিং আৰু বইলিং পইণ্টটো এই এলকাইল হেলাইডবোৰ আমি যদি কম্পেয়াৰ কৰো RH এটো কি হয় RH মানে কি এলকেন RH মানে কি হেলো এলকেনছ বিলাকৰ ঠিক আছে মই ধৰিলা মই হেৰিখিনিৰ কথা ফাৰ্স্ট ডিসকাস কৰিছো সিরিয়াল মানে সিম্পল খিনি কথা সিম্পল মানে কি হেলো এলকেনছ খিনি কথা কৈছো ঠিক আছে pH নাই তাহলে প্ৰপাৰ্টি খিনি প্ৰায় সিমিলাৰে হ'ব এইখিনি ডিসকাস কৰিলে আমাৰ ওলাই পৰিব বুজি পাইছানে হেলো এনছ খিনি প্ৰায় সিমিলাৰ টু হেলো এলকেনছৰ হ'ব হ'ল এতিয়া RH মানে কি হাইড্ৰকাৰ্বন এটো কি হয় এলকাইল হেলাইড ইহঁতৰ যদি চাও ইয়াত H2 ট্ৰাই X2 বহাইছে হ'ল H ৰ মলিকুলাৰ ওয়েট কিমান হয় H ৰ কিমান হয় 1 এটা এটমিক ওয়েট কিমান হয় X ৰ কি হৈ থাকিব X ৰ টু নিৰ্দিষ্টভাৱে কোৱা নাই মই X2 যিহেতু চেঞ্জ হৈ থাকিব X ৰ টু ফ্লোৰিনৰ পৰা ব্ৰমিনলৈকে কি হৈ যাব হাইড্ৰোজেনতকৈ বেছি মানে হাইড্ৰোজেনতকৈ তাৰ ওয়েটটো বেছি মলিকুলাৰ ওয়েটটো এটমিক ওয়েটটো বেছি সৰি এটমিক ওয়েট ইয়াত গোটেইটো লগ লাগি কি হৈ যাব গোটেইটো মলিকুলটো ওয়েটটো কি হৈ যাব বাঢ়ি যাব বুজি পাইছে না মলিকুলাৰ ওয়েটটো বাঢ়ি যাব বিকজ ইয়াৰ এটমিক ওয়েটটো বেছি এতিয়া কি হ'ল কথাটো সেই কাৰণে তাহাঁতৰ কি হৈ যাব তাহাঁতৰ মাজৰ ভান ডাৰ ওয়ালছ ফোৰ্সটো কি হ'ব বেছি হ'ব বুজি পাইছে না কৰেসপন্ডিং হাইড্ৰোজেনতকৈ তাহাঁতৰ কি কৰেসপন্ডিং হাইড্ৰকাৰ্বনতকৈ তাহাঁতৰ ভান ডাৰ ওয়ালছ ফোৰ্সটো বেছি হ'ব ঠিক আছে সেই কাৰণে তাহাঁতৰ মাজত আৰু এটা কথা তাহাঁতৰ মাজত কি আছে এটা লিটল বিট অফ RX বুলি ক'লে তাহাঁতৰ মাজত কি আছে এটা পজিটিভ নেগেটিভ ডাইপোল ইন্টাৰেকশনটা আহিছে না ডাইপোল ইন্টাৰেকশনটা আহিছে সেই কাৰণে তাহাঁতৰ মাজত ইন্টাৰেকশনটো দুটা প্ৰকাৰে তাহাঁতৰ মাজত বাঢ়িছে কেলে বাঢ়িছে ফ্ৰম ডেট অফ হাইড্ৰকাৰ্বন দুটা কথা আছে ডাইপোল ইন্টাৰেকশন ওয়ান সেকেন্ড হৈছে কি ভান ডাৰ ওয়ালছ ফোৰ্স ভান ডাৰ ওয়ালছ ফোৰ্সটো সদায় মই কৈছিলো ক্লাছতো কৈছিলো স্টেটস অফ মেটাৰ চেপ্টাৰটো চাই লবা এটো চেপ্টাৰ এতিয়া কনফিউজন আছে ফাৰ্স্ট ইয়াৰ এই ভান ডাৰ ওয়ালছ ফোৰ্সটো কি হয় যিমানে বস্তুটো বাঢ়ি গৈ থাকিব এটমিক সাইজটো বাঢ়ি থাকে তাহাঁতৰ ভান ডাৰ ওয়ালছ ফোৰ্সটো বাঢ়ি গৈ থাকে ঠিক আছে এই দুটা কাৰণে ইহঁতৰ হাইড্ৰকাৰ্বনতকে এই দুটা কাৰণে এলকাইল হেলাইডৰ হাইড্ৰকাৰ্বনতকৈ তাহাঁতৰ মেল্টিং পইণ্ট বইলিং পইণ্ট বেছি হয় বুজি পাই গ'লো এতিয়া তাৰ ভিতৰতো আমাৰ কিছুমান ক্লাসিফিকেশন আছে যে কেতিয়া হ'ব এতিয়া চাও আমি ভেৰিয়েশন অফ মেল্টিং এন্ড বইলিং পইণ্ট ভেৰিয়েশন মানে চোৱা বেলেগ কম্পেয়াৰ কৰিবলৈ যদি হয় কোৱেশ্চনবোৰ তোমালোকৰ কিছুমান কোৱেশ্চন তেনেকৈ আহিব এবোৰ কোৱেশ্চন IIT লেভেলতো IIT মানে তোমালোকৰ কম্পিটিটিভ এক্সামতো এনেকুৱা টাইপৰ কোৱেশ্চন আহে ঠিক আছে ভেৰিয়েশন অফ মেল্টিং বইলিং পইণ্ট ফাৰ্স্ট আমি চাও যদি এলকাইল গ্ৰুপটো চেঞ্জ হৈছে ইফ এলকাইল গ্ৰুপ চেঞ্জ বুজি পাইছে না মই ধৰিছো RA আছে R টো তোমালোকে বুজি কিবা এটা R সেম R কৰিবা দেই CH3 দি লৈছো R BR আছে R CL আছে R F আছে ঠিক আছে R টো সেম দে R is same for all the haloalkanes okay CH3 দিন R টো CH3 দিন গোটেইটা সেম আছে ইয়াৰ ক্ষেত্ৰত গোটেইটা বেলেগ haloalkanes হয় ইয়াৰ ভিতৰত আটাইতকৈ বেছি কাৰ হ'ব আটাইতকৈ বেছি হ'ব বিকজ ইয়াৰ বেছি হ'ব এই অৰ্ডাৰটো বেছি if alkyl group is same then order is এটো সেকেন্ড পইণ্ট আৰু ইয়াৰ কাৰণটো কি হ'ব
কাৰণটো জানিব লাগিব কাৰণটো হৈছে বিকজ গোটেইকেইটা ক্ষেত্ৰত চোৱা আটাইতকৈ মলিকুলাৰ হেৰিটো কাৰ বাঢ়ি গৈছে বাঢ়ি যাব কাৰ আৰ আইটো আটাইতকৈ বেছি হ'ব নে হ'ল তাহাঁতৰ মাজত ভাণ্ডাৰৰ ফৰ্চটো বাঢ়ি যাব বুজি পাইছেনে মলিকুলাৰ ৱেটটো বাঢ়ি যালে তাহাঁতৰ ভাণ্ডাৰৰ ফৰ্চটো ডাঙৰ হৈ গৈছে নহয় এগ্ৰিগেট হৈ যাব আৰু মেল্টিং পইণ্ট বইলিং পইণ্ট বুলি ক'লে এটা কথা বুজিব লাগিব গোটেই বস্তুটোক মেল্ট হ'বলৈ কিমান আমাৰ এগ্ৰিগেট হৈ আছে তাহাঁতি ঠিক আছে ডাঙৰ থুপ এটা হৈ আছে আৰু এটা কথা মেল্টিং বইলিং পইণ্ট দুটাই ডিছকাছ কৰিছো ডাঙৰ হাইড্ৰকাৰ্বন পাৰ্টটো যদি ডাঙৰ হৈ যায় তেতিয়াহ'লে আমি কি ডিছকাছ কৰিম মেল্টিং বইলিং বুলি ক'লে কি ডিছকাছ কৰিম এতিয়া সৰু যদি ডিছকাছ কৰিছো এইটোৰ কাৰণে আৰ ৰুটটো সৰু হয় এইটোৰ কাৰণে আমি কি ডিছকাছ কৰিম বুজিবলৈ গ'লে মই কথাটো কৈ দিছো তেতিয়া আমি কি চোৱা হ'ব বইলিং পইণ্ট বিকজ আৰ ৰুটটো সৰু হয় মেল্টিং পইণ্ট বইলিং পইণ্ট বুলি ক'লে আমি কি বুজি গোটেই ডাঙৰ গ্ৰুপটো একেলগে হেৰি কৰিবলৈ গোটেইখিনি মলিকুল থুপ এটা আমি গলাইছো বা তাক উতলাবলৈ কিমান আমাক টেম্পাৰেচাৰ লাগে ঠিক আছে যিমানে ডাঙৰ হৈ যাব বস্তুটো সিমানে আমাক বেছি টেম্পাৰেচাৰ লাগিব ওকে যিমানে ইনক্ৰিজ কৰা হ'ব তাহাঁতৰ মাজত কি হৈ যাব মলিকুলাৰ মাছ ইনক্ৰিজ হৈছে না তাহাঁতৰ মাজত ভাণ্ডাৰ ফৰ্চ সৃষ্টি হ'ব সেইকাৰণে বাঢ়িব নেক্সট বা ইফ দেন এটমটো চাওঁ if halogen atom same are different if halogen atom same are different ধৰিলা মই ইয়াত r লৈছো এটো মানে এনেকে চোৱা r বুলি ক'লে গলে কনফিউজ হৈ যাব এটা তোমাৰ যেনিবা এটো লৈছো CH3Cl CH2Cl CH3 CH2 CH2Cl এনেকে লৈছো যেনিবা ঠিক আছে আৰু তোমালোকে ডাঙৰ এটা আউটপুট দিব পাৰা টাৰ্ক টাইপৰ এটা হেৰি দিব পাৰা ঠিক আছে ওকে এতিয়া চোৱা এতিয়া ইয়াত হেলোজেন এটম গুটেটো Cl আছে ইয়াত কাৰ এটা ইনক্ৰিজ হ'ব চিন্তা কৰিবলৈ একো নাই মলিকুলাৰ মাছ য'ত বাঢ়ি যাব কাৰ্বন বাঢ়ি গ'ল মলিকুলাৰ মাছ বাঢ়ি গ'ল তাত কি হ'ব মেল্টিং পইণ্ট বইলিং পইণ্ট বাঢ়ি যাব ওকে থাৰ্ড পইণ্টটো চোৱা ফৰ আইসোমেৰিক হেলোজেনছ ধৰি লোৱা আইসোমেৰিক হেলোজেনছ মানে কি কথা কৈছো ব্ৰাঞ্চিং যদি আহি যায় if branching occurs okay branching occurs হলে কি হ'ব আমাৰ এটো চাওঁটো আকৌ বলে কি if branching occurs ধৰি লোৱা মই এটা n-butane এটো হল এটা n-butane 1 2 3 4 okay A B C D দিছো ব্রাঞ্চিং অকার হৈছে এটো n-butane এটো হৈছে আইসো আৰু এটো কি হৈছে sec দে sec কেলে কৈছো মই তোমালোকক কোৱাইছিল কমন নেমখিনি sec butyl chloride ওকে sec মানে কি হৈছে সেকেন্ডাৰী এটো কি হ'ব আৰু এই sec টো ইয়াতো লিখিব পাৰা হয় না sec টো আমি ইয়াত লিখিম আৰু কি হ'ল tart butyl chloride এটা সোয়া কথাটো কি হৈছে ABCD মই দিছো ABC গোটেইকেইটাৰ ভিতৰত আটাইতকৈ হাইয়েস্ট কাৰ হ'ব ব্ৰাঞ্চিং যিমানে বেছি হ'ব ব্ৰাঞ্চিং ইনভাৰ্সলি প্ৰপৰ্শনাল টু দা মেল্টিং এন্ড বইলিং পইণ্ট মনত ৰাখিব লাগে তো ব্ৰাঞ্চিং যদি বেছি হৈ যায় কি হৈ যাব তাহাঁতৰ সাৰফেস এৰিয়া কমি যাব সিন্স ব্ৰাঞ্চিং ডাইৰেক্টলি প্ৰপৰ্শনাল টু কি হয় directly no inversely proportional to the surface area এটা এটা ইম্পর্টেন্ট কথা আছে ব্রাঞ্চিং কেলে কমিছে বিকজ সারফেস এরিয়াটো কি হৈছে সারফেস এরিয়া বুলি ক'লে আমি কি হৈছে এরিয়া অফ কন্টাক্ট
গোটেইটা মলিকিউলখিনি এগ্ৰিগেট হৈ থকাৰ কন্টেক্টটো ঠিক আছে যত ব্ৰাঞ্চিং নাই হয় কি দিনবা এনেকে আছে হল ব্ৰাঞ্চিং যেতিয়া হৈ গল তাৰ কি হৈ গল কন্টেক্টটো লাহে লাহে কি হৈ গল সৰু হৈ গল আৰু যোনকিটা ওপৰলৈ আমি উঠাই দিছো সো এই এৰিয়াটো কি হৈ গল তলত যোনটো আছিল ইয়াত কি হৈ গল কমাই গল মানে কমি গল যাৰ ফলত তাহাঁতৰ মাজৰ ভান্ডাৰৱাল ফৰ্চটো কি হৈ যাব কমি যাব এটা এৰিয়া যিমান দীঘলকে তাহাঁতি আছিলে তাত কি হৈছে ভান্ডাৰৱাল ফৰ্চত ইয়াত দীঘলকে থাকে মানে কি ভান্ডাৰৱাল ফৰ্চত আছিলে বেছি আছিলে আৰু যেতিয়া তাহাঁতি সংকোচ হৈ গল সাৰফেস এৰিয়া কি হৈ গল তাহাঁতৰ কমি গল সংকোচ হৈ যোৱাৰ লগে লগে তাহাঁতৰ ভান্ডাৰৱাল ফৰ্চটো কি হ'ল কমি গল সেইকাৰণে তাহাঁতৰ মেল্টিং পইণ্ট বইলিং পইণ্ট ডিক্ৰিজ হৈ যাব এতিয়া এ বি সি ডি যদি অৰ্ডাৰ কেইটা চাওঁ আটাইতকৈ বেছি হাইয়েষ্ট কাৰ হ'ব এ গ্ৰেটাৰ দেন কি হ'ব এ গ্ৰেটাৰ দেন কি হ'ব আটাইতকৈ বেছি ব্ৰাঞ্চিং কোড আছে লাঠি কোড আছে বেছিকে আছে লাষ্ট এটো লাষ্টৰ আটাইতকৈ পিছত দিটা ডি হলে বাকি এই দুটাৰ ভিতৰত ইহঁত দুটা অলমোস্ট সেম হ'ব গ্ৰেটাৰ দেন বি গ্ৰেটাৰ দেন ইকুৱেল সি এনেকে লিখিলেও হ'ব আমি ঠিক আছে না এ বি সি ডি ওকে এটো দি দিয়া গ্ৰেটাৰ দেন A greater than B, B greater than equal C. Almost same hobo because তাহাঁতৰ তাত এটাই ব্ৰাঞ্চিং আছে হৈ গল আটা কি আৰু এটা লাষ্ট পইণ্ট আছে তোমালোকৰ মানে হেলো এলকেনছ খিনি মেল্টিং পইণ্ট বইলিং পইণ্টৰ ক্ষেত্ৰতে আৰু এটা আছে যদি নাম্বাৰ অফ হেলোজেন এটম increases if number of halogen atom increases ধৰিলা CH4 এটো দিছো Cl3 ঠিক আছে এটো টাইপ হৈছে নাম্বাৰ অফ halogen atom হাইড্ৰকাৰ্বনৰ লগত তুলনা কৰিব লাগিব এনো হাইড্ৰকাৰ্বনতকৈ এনো কাৰ বেছি হ'ব ইয়াৰে বেছি হ'ব হল যিমানে বেছি হেলোজেন এটম বাঢ়ি যাব সিমানে কি হ'ব বাঢ়ি বাঢ়ি গৈ থাকিব আৰু এটো কেলে হয় যায় বিকজ তাৰ মলিকুলাৰ মাছ বাঢ়ি যায় এই কথাটো মনত ৰাখিব লাগিব মলিকুলাৰ মাছ ডাইৰেক্টলি প্ৰপৰ্শনাল টু ভান্ডাৰৱাল ফৰ্স ইকুৱেল টু ডাইৰেক্টলি প্ৰপৰ্শনাল টু মেল্টিং পইণ্ট ওকে ঠিক আছে এইখিনি আছে আমাৰ জেনেৰেল ফিজিক্যাল প্ৰপাৰ্টিজ অফ হেলো এলকেনছ হেলো এৰাইন্স খিনি যোনখিনি ক্যাৰেক্টাৰিষ্টিক তাহাঁতি বাঢ়িছে কমিছে একদম সেম হয় হেলো এলকেনছ খিনিৰ লগত মানে যোনখিনি আমি ডিসকাস কৰিলো সেম আৰ গ্ৰুপ হলে কি হয় সেম আৰ গ্ৰুপ যদি হয় ডিফাৰেন্স যদি আই গ্ৰুপ হয় এক্স গ্ৰুপ হয় তেতিয়া হলে হেলো এৰেঞ্জ বোৰ কি হ'ব তাহাঁতৰ বাঢ়ি যাব ফাৰ্স্ট পইণ্ট মতে একদম সেম ডিফাৰেন্স এটো মই নপঢ়া কিতাপত আছে চাই ল'ব পাৰিলে একদম সিম্পল হেতু সেম আছে যোনটো জানিবলগীয়া কথা মই হেতুৱে কৈছো ইয়াত হেলো এলকেনছ ধৰি লোৱা ইয়াত আছে যেনিবা এটা এটো আছে আৰু এটা এটো আছে আৰু এটা কি আছে ধৰি লোৱা For 1, 2, 3 दिसे जेनेबा आइसोमेरिक डाई हेलो एन्ड्स খিনি কথা কৈছে आइसोमेरिक डाई हेलो एन्ड्स খিনি কথা কৈছে ঠিক আছে ইহঁতৰ ভিতৰত A B C যদি চাও A B যদি C চাও গুটেই কিটাৰ ভিতৰত আটাইতকৈ বেছি কাৰ হ'ব মেল্টিং পইণ্ট বইলিং পইণ্ট ঠিক আছে আৰু এটা কথা এনেকুৱাবোৰ চাব পৰা তোমালোকে প্যাৰা আইসোমাৰ টু এটো চাব পৰা ডিসকাস কৰি দিছো একেলগে হৈছে যেতিয়া হলে এই গুটেই কিটাৰ ভিতৰত আটাইতকৈ বেছি কাৰ হ'ব ইয়াত দেন ইয়াতো একেই ইয়াৰ কাৰণটো কি মেল্টিং পইণ্ট বইলিং পইণ্ট ইনক্ৰিজ হোৱাৰ কাৰণটো কি চোৱা মই এদিন কৈছিলো ইহঁত দুটাৰ ভিতৰত সেইদিনাখন যে আমি ডিসকাস কৰিলো প্ৰিপাৰেচন কৰোতে AlCl3 ডিসকাস AlCl3 দিছিলে এনহাইড্ৰাছ তাৰপিছত আমি চাইছিলো নি হেলোজেনেশন হৈছিলে যে তাত চাইছিলো যে এটো আমাৰ কি প্ৰডাক্ট হৈছিলে মাইনৰ প্ৰডাক্ট হৈছিলে এটো কি হৈছিলে মেজৰ প্ৰডাক্ট হৈছিলে তাৰ কাৰণটো কি কৈছিলো বিকজ ইহঁতৰ মাজত কি হৈ থাকে ষ্টেবিলিটি ফেক্টৰ ইয়াত কম ষ্টেক ৰিপালচন হৈ থাকে সেই কাৰণে ইহঁতক যদি ক্ৰিষ্টেল লেটিছত বেক খোৱা হয় ইহঁতি ভালকে ফিটিং নহয় ঠিক আছে আনষ্টেবল হৈ থাকে আনষ্টেবল হৈ যোৱাৰ ফলত ইহঁতি নিজে বস্তুটো আনষ্টেবল হৈ আছে নিজৰ ভিতৰত বনবোৰ তাহাঁতে উইক কৰি পেলাইছে ষ্ট্ৰং নহয় সেইকাৰণে কম এনাৰ্জি দিলে তাহাঁতে কি হৈ যাব ভাঙি যাব বুজি পাইছানে ঠিক তেনেকুৱা আটাইতকৈ বেছি ইজিলি পেকড হয় ক্লোজলি পেকড হৈছে এইটো ক্লোজলি পেকড ইন ক্ৰিষ্টেল
তো এটো প্যাৰাটো সেই কাৰণে ই আটাইতকৈ ইয়াৰ মেল্টিং পইণ্ট বইলিং পইণ্ট ইয়াৰ বেছি এই গুটেইকেইটা কাৰণ আমি ইয়াতো আমি চাব পাৰোঁ হল যিমানেই ভালকে তাহাঁতি পেক হ'ব পাৰিব ক্ৰিষ্টেল লেটিছটো সিমানেই তাহাঁতৰ কি হ'ব মেল্টিং বইলিং পইণ্ট বাঢ়ি যাব ইট ইজ দা জানিবলগীয়া কথা এইটো আইসোমেৰিক ডাইহেলোইড টেনশ্যন ঠিক আছে আৰু এটা আছে ডাইপোল মোমেন্ট ফিজিক্যাল প্ৰপাৰ্টিজৰ আৰু এটা ইম্পৰ্টেন্ট কথা থাকি গৈছে এইটো হৈছে ডাইপোল মোমেন্ট ডাইপোল মোমেন্ট আৰু এই ডাইপোল মোমেন্টটো কেলে এৰাইজ হৈছে ডাইপোল মোমেন্ট এৰাইজ হৈছে বিকজ অফ দিস তাহাঁতৰ মাজত পোলাৰ কেৰেক্টাৰটো ডেভেলপ হৈছে কাৰণে ডাইপোল মোমেন্টটো এৰাইজ হৈছে ঠিক আছে এতিয়া ডাইপোল মোমেন্টটো ডিক্ৰিজ dipole moment decreases as the electronegativity decreases এটা কি বুঝাইছে decreases electronegativity কেনেকৈ decrease হয় bromine ion decrease dipole moment কিমান কেতিয়া ডিক্রিজ হ'ব যেতিয়া ইলেক্ট্ৰোনেগেটিভ ডিক্রিজ হৈছে electronegativity decreases down the group ঠিক আছে because atomic size টো তাহাঁতৰ কি হৈ যায় বাঢ়ি যায় পিৰিয়ডিক টেবলত আমি পাইছো অল এইটো ক্ষেত্ৰত চাবলৈ গ'লে আমাৰ অৰ্ডাৰটো কেনেকুৱা হ'ব লাগিছিল RF RCl RBr RI হলে এইটো অৰ্ডাৰ আমাৰ হ'ব লাগিছিল ডাইপোল মোমেন্ট আটাইতকৈ বেছি কাৰ হ'ব লাগিছিল তেন্তে এইটো হ'ব লাগিছিল কিন্তু ডাইপোল মোমেন্টটো একচুয়ালি কোনটো হয় একচুয়ালি RCl greater than RF greater than RBI greater than RI ইয়াৰ কাৰণটো কি ইয়াৰ কাৰণটো হৈছে বিকজ F টো কি হয় ডাইপোল মোমেন্ট যদি চাও ডাইপোল মোমেন্টৰ ইউনিটটো কি ডাইপোল মোমেন্ট ইউনিট টু কি তার ডিভাইড পাইছো আমি এটো কার উপর কি হৈ পারে চার্জ ইনটু কি হয় ডিসটেন্স ঠিক আছে চার্জ আৰু ডিসটেন্স আছিল তাহাঁতৰ মাজত এতিয়া ইয়াত চোৱা চার্জটো গোটেইকেইটাতে অলমোস্ট প্ৰায় কি হৈ যাব চার্জটো ইয়াত কি হৈ যাব এইফালৰ পৰা গ'লে চার্জটো কি হৈছে কমি গ'ল ওপৰৰ পৰা তললৈ গৈছে চার্জটো কমি গৈছে বিকজ ইলেক্ট্ৰোনেগেটিভ কমি গৈছে চার্জটো বাঢ়ি গৈছে যদিও কিন্তু কি হৈছে ফ্লোৰিনটো কি হ'ল 2.7 ফ্লোৰিনটো কি হয় 2.8.7 সাইজটো কি হয় ডাঙৰ আৰটো বাঢ়ি গ'ল নে ক্লোৰিনৰ ক্ষেত্ৰত কি বাঢ়িলে ডিসটেন্সটো বাঢ়ি গ'ল ডিসটেন্সটো বাঢ়ি যায় ঠিক আছে ডিসটেন্সটো বাঢ়ি যোৱাৰ কাৰণে ইয়াৰ প্ৰডাক্টটো কি বাঢ়ি গ'ল প্ৰডাক্টটো দেখাই গ'ল যে ডাইপোল মোমেন্টৰ ক্ষেত্ৰত RCl ৰ বাঢ়ি গ'ল প্ৰডাক্টটো বাঢ়ি যোৱাৰ কাৰণে ইয়াৰ ডাইপোল মোমেন্টৰ RCl ৰ ডাইপোল মোমেন্ট RF তকৈ বাঢ়ি গ'ল ঠিক আছে that is the reason for the high dipole moment of RCl than that of RF well order to দেখি দিছো কাৰণটো ঠিক আছে এইখিনি হল ফিজিক্যাল প্ৰপাৰ্টিজ আৰু ঠিক কৰিলে নেক্সট আমি কেমিক্যাল ৰিঅ্যাকশনছ লৈ গৈ পেলাই ষ্টাৰ্ট কৰিম ঠিক আছে থ্যাংক ইউ চাৰ্জটো বাঢ়ি গৈছে যদিও কিন্তু কি হ'ল ফ্লোৰিনটো কি হ'ল 2.7 ফ্লোৰিনটো কি হয় 2.8.7 সাইজটো কি হয় ডাঙৰ আৰটো বাঢ়ি গ'ল নে ক্লোৰিনৰ ক্ষেত্ৰত কি বাঢ়িলে ডিসটেন্সটো বাঢ়ি গ'ল ডিসটেন্সটো বাঢ়ি যায় ঠিক আছে ডিসটেন্সটো বাঢ়ি যোৱাৰ কাৰণে ইয়াৰ প্ৰডাক্টটো কি বাঢ়ি গ'ল প্ৰডাক্টটো দেখাই গ'ল যে ডাইপোল মোমেন্টৰ ক্ষেত্ৰত RCl ৰ বাঢ়ি গ'ল প্ৰডাক্টটো বাঢ়ি যোৱাৰ কাৰণে ইয়াৰ ডাইপোল মোমেন্টৰ RCl ৰ ডাইপোল মোমেন্ট RF তকৈ বাঢ়ি গ'ল ঠিক আছে that is the reason for the high dipole moment of RCl than that of RF well order to দেখি দিছো কাৰণটো ঠিক আছে এইখিনি হল ফিজিক্যাল প্ৰপাৰ্টিজ আৰু ঠিক কৰিলে নেক্সট আমি কেমিক্যাল ৰিঅ্যাকশনছ লৈ গৈ পেলাই ষ্টাৰ্ট কৰিম ঠিক আছে থ্যাংক ইউ